জুলাই মাহৰ 1 তাৰিখৰ পৰাই গোটেই জুলাই মাহটোৰ ভিতৰত লাভ কৰিব মহাদেৱৰ পৰম কৃপা দৃষ্টি। এই 6 ৰাশিৰ জাতক জাতিকাসকলে মহাদেৱৰ পৰম কৃপা দৃষ্টি এই 6 ৰাশিৰ ওপৰত জুলাই মাহটো থাকিব। গতিকে এই 6 ৰাশিৰ জাতক জাতিকাসকলে সফলতাৰ জখলাত বগাব পাৰিব। কোৱা হয় যে মহাদেৱৰ কৃপা দৃষ্টি যিজন ব্যক্তিয়ে লাভ কৰে সেইজন ব্যক্তিয়ে মনৰ সকলো ধৰণৰ ইচ্ছা পূৰণ কৰিব পাৰে। এই মাহটোত যদি আপুনি যিকোনো কাম এই 6 ৰাশিৰ ব্যক্তিসকলে আৰম্ভ কৰে তেন্তে সেই কামটো মহাদেৱৰ পৰম কৃপা দৃষ্টি থকাৰ বাবে তেওঁলোকে সেই কামটো সম্পূৰ্ণ সফলতা লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। যিসকল 6 ৰাশিৰ ব্যক্তিসকলে জুলাই মাহৰ প্ৰথম দিনটোত এনে কাম কেতিয়াও নকৰিব। লগতে 1 নম্বৰতে হৈছে বৃষ ৰাশি, 2 নম্বৰ কৰ্কট ৰাশি, 3 নম্বৰ কন্যা ৰাশি, 4 নম্বৰ তুলা ৰাশি, 5 নম্বৰ মকৰ ৰাশি আৰু 6 নম্বৰ হৈছে এই মীন ৰাশি। এই 6 ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কপাল ফুলিব। স্বয়ং মহাদেৱৰ কৃপাত ভাগ্যৰ ফল দেখিবলৈ পাব। জুলাই মাহৰ 1 তাৰিখ সোমবাৰৰ পৰা মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হৈছে। পৰম কৃপা দৃষ্টি লাভ কৰাৰ ফলত এই সময়ছোৱাত এই মাহটোত আৰ্থিক লাভ হোৱাৰ অত্যন্ত সম্ভাৱনা আছে। পৰম কৃপা দৃষ্টি লাভ কৰাৰ ফলত এই সময়ছোৱাত এই মাহটোত আৰ্থিক লাভ হোৱাৰ অত্যন্ত সম্ভাৱনা আছে। বহুতো আকৰ্ষণীয় সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ ছাত্ৰ ছাত্ৰীসকলেও শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। চাকৰি কৰা প্ৰত্যাশীসকলেও নতুন চাকৰিৰ বাবে অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে। উপাৰ্জন নতুন উচ্চ সৃষ্টি হ'ব। পুৰণি উচ্চ বা ধন আপোনাৰ হাতলৈ আহিব। মুঠৰ ওপৰত জুলাই মাহটো আপোনাৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। মহাদেৱৰ কৃপা দৃষ্টি থকাৰ বাবে এই সমূহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত যিকোনো কাম কৰিলে তেওঁলোকে সম্পূৰ্ণ সফলতা হোৱাটো নিশ্চিত। এই